অভিনেতা নয়ন নীলিমৰ খবৰটো পালেনে? নতুন বছৰতে আমাৰ ডেমফুলৰ ভাল খবৰটো জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অভিনেতা নয়ন নীলিমে কৈছে যে এই অভাজনকো যে মাতিব ভবাই নাছিলোঁ, তথাপিও তেওঁলোকৰ মৰমবোৰ হেঁপাহবোৰ দেখি বৰ ভাল লাগিলে, কিন্তু নষ্টালজিক হৈ পৰিলোঁ। তেওঁলোকৰ মৰম অকৃত্ৰিম ভালপোৱাবোৰ পাই সঁচাকৈ ভাল লাগিল, নিলিখি নোৱাৰিলোঁ, সেয়েহে ফেচবুকতে সামৰি ৰাখিলোঁ স্মৃতিবোৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। অভিনেতা নয়ন নীলিমৰ অভিনয় চাই আপোনালোকে বাৰু কেনেকুৱা পায়? তলৰ কমেণ্ট বক্সত নিশ্চয় এটা কমেণ্ট কৰিব। এতিয়া আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সুদৰ্শন অভিনেতা নয়ন নীলিমে সামাজিক মাধ্যম ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যোৱাকালি আয়োজন কৰা এক আদৰণি সম্বৰ্ধনা অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰিলে। ভবাই নাছিলোঁ এই অভাজনকো যে নিমন্ত্ৰণ কৰিব। আলফাৰ শান্তি আলোচনাৰ সদস্যৰ লগতে বিভিন্ন দল সংগঠনৰ ব্যক্তিক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত এই অভাজনকো সম্বৰ্ধনা জনোৱাৰ বাবে উদ্যোক্তাসকললৈ মোৰ আন্তৰিক সেৱা আৰু মৰম যাচিলোঁ। লগতে উপস্থিত সকলো ৰাইজলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক দিনবোৰ শান্তিময় সমৃদ্ধিৰ সৌহাৰ্দ্যেৰে পৰিপূৰ্ণ হৈ পৰক, এয়া আশা কৰিলোঁ। ধন্যবাদ। অভিনেতা নয়ন নীলিমে কয় যে আপোনালোকৰ মৰম আৰু অকৃত্ৰিম ভালপোৱা যিদৰে দি আছে, অনাগত দিনতো আপোনালোকৰ মৰম পাম বুলি আশা ৰাখিছোঁ আৰু আপোনালোকৰ মৰমৰ ডেমফুল হৈ সদায় থাকিম বুলি অভিনেতা নয়ন নীলিমে ফেচবুকৰ মাধ্যমেৰে সমগ্ৰ অসমবাসীক জানিবলৈ দিছে। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল পালে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।